বঙাইগাঁও আৰু চিডলি সমষ্টিত ভোটাৰৰ ব্যাপক সঁহাৰি পুৱাৰে পৰা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী ইয়াৰ মাজতে ভোটদান কৰিবলৈ আহিল বঙাইগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী বীৰজৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২১৭ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অগপ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে একেটা ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদান সাব্যস্ত কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও ৰাইজৰ আশীৰ্বাদত এবাৰ দিছপুৰলৈ যাব দীপ্তিময় চৌধুৰী কিমান মান ভোট পাম বুলি ভাবি আছে আশা কৰি আছে এনেই আৰু ধাৰণা আপুনি ঘূৰিছে প্ৰচাৰ কৰিছে আগতকৈ বেছি পাম বুলি ভাবিছোঁ আগতে আপোনাৰ প্ৰতিদিনে কাৰ লগত হ'ব কংগ্ৰেছ মোৰ প্ৰতিদ্বন্দ্বী হ'ব বাইদেউ ৰাইজে আপোনাৰ পৰা কি আশা কৰিব বাইদেউ এই মুহূৰ্তত কি ক'ব আপুনি মই ভাবোঁ তেওঁলোকে নিশ্চয় কিবা এটা কৰিব পাৰিম বুলি আশা ভাবিছে আৰু নিশ্চয় পৰিৱৰ্তন হ'ব নেকি কোনোবা বেলেগক পাব নেকি মই গাৰ্জেন পৰিৱৰ্তন হ'বলৈ নহয় মই সাংসদ হিচাপে মই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰিছোঁ গতিকে মই বঙাইগাঁও সমষ্টিৰ গাৰ্জেন হিচাপে মই নিজকে মই মানি ল'ম বা মই বিবেচনা কৰিম আৰু মই তেনেধৰণে কাম কাজবিলাক কৰিম আৰু যিগৰাকী প্ৰতিনিধি হ'ব সেইগৰাকীকে তাৰমানে মই তেনেধৰণে পৰিচালিত কৰিবৰ কাৰণে মই চেষ্টা কৰিম আগতে যিদৰে আপুনি ভোট পাইছিলে একেদৰে আপোনাৰ প্ৰতিও ভোট পাবলৈ আপোনাৰ বিশ্বাস আছেনে মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিমানমান ভোটত নাই এতিয়া কথাটো হৈছে কিমানমান ভোটৰ জিকিব এই কথাটো মই এতিয়ালৈ ক'ব নোৱাৰিম যে ভোটৰ হাৰটো কি বা কি হয় সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব ভোটৰ হাৰ কমিলে ডেফিনেটলি ডিফাৰেঞ্চটো কমি যায় আৰু ভোটৰ হাৰ বাঢ়িলে ডিফাৰেঞ্চটো বাঢ়িব কিন্তু মই ভাবোঁ যে 70-75% যদি ভোট পোৱা হয় তেতিয়াহ'লে আমি 35,000 ভোটৰ কৰিম আনহাতে ২১৮ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী শৈলেন চৰকাৰে অন্যহাতে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই ভোটদান সাব্যস্ত কৰে ১৪ নম্বৰ পপুৰাগাঁও প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত এই ৰাইজৰ কথা মতে মই সেইটো সিদ্ধান্ত ল'ম মুখ্য প্ৰতিদ্বন্দ্বী কোন মুখ্য প্ৰতিদ্বন্দ্বী এই কংগ্ৰেছে হ'ব বুলি মই ভাবোঁ সেইটো এবাৰ সম্পূৰ্ণ নতুন এটা পৰিৱেশ কেনেধৰণৰ আশা কৰিব আজিৰ দিনটো আশা মানে ৰাইজেতো আমি ইতিমধ্যে গমেই পাইছোঁ ৰাইজৰ যথেষ্ট সঁহাৰি আছে আৰু আমি এইটো নিৰ্বাচনত জয়লাভ কৰিম ইফালে চিডলি সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটদান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৰাতিপুৱা ৭ বজাতেই ভৱানীপুৰ LP স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে এইটো ছেমি ফাইনেল বুলি নহয় এইটো নৰ্মেলি এতিয়া যিহেতু এই নিৰ্বাচনৰ জৰিয়তে BPF দলে এতিয়া নোহোৱা হৈ গৈ আছে আপোনালোকে দেখি আছে তেওঁলোকৰ কেন্দ্ৰীয় যিটো নেতৃবৃন্দ তেওঁলোকে আজি এজনকৈ মানে পলায়ন কৰি আছে তেওঁলোকে দল ত্যাগ কৰি আছে গতিকে নেতৃবৃন্দসকলে বা নেতাসকলে যদি এই দল এৰি পেলাই বেলেগত গুচি যায় তেনেহ'লে এই দলটো যে কেনেকৈ জীয়াই থাকিব এইটো আপোনালোকে সকলোৱে গম পায় গতিকে আৰু UPPLৰ বাহিৰে বেলেগ দলে অহা যিটো পৰিষদীয় নিৰ্বাচন হ'ব ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি মই ক'ব পাৰোঁ সমষ্টিটোৰ BPF প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে বামুণগাঁৱৰ 950 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে প্ৰথম যিহেতু ইলেকশ্যনত মই যিহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ আজি কিমান আশাবাদী সেইটো আজি ক'ব লাগিব নকোৱাটো ভাল নেকি ইটছ নট কেম্পেইন আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল সাংবিধানিক অধিকাৰ তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে কেনেকুৱা দেখা পাইছে কিমান এনেইতো ভালেই দেখা পাইছোঁ আপোনালোকে এতিয়া নিশ্চয় সুধিব আহ্বান জনাব পাৰে আপুনি ভোট দিয়াৰ কাৰণে ওলাই আহি নাই ৰাইজতো আহিবই চবেতো আহিবই আজি তেনেকুৱা কোনো ধৰণৰ মই হেৰি কৰিব খোজা নাই চবে জানে ৰাইজে জানে সাংবিধানিক অধিকাৰ আজি সাব্যস্ত কৰিব আৰু আপোনালোকে এতিয়া সুধিব ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব কিমান মাৰ্জিন আজি সেইটো মই নকওঁ অন্যহাতে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে ৰণিখতা LP স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে সবকে ধন্যবাদ দিছোঁ আজি ইয়াত ভোট দি আমি খুব ভাল লাগিছে খুব শান্তিপ্ৰিয়
আৰু সকলোৰে মনত এটা হাঁহি চবে ভোট দি আছে, সেইকাৰণে খুব ভাল লাগিছে। কেনেধৰণৰ আশা কৰিছে? এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। ৰাতিপুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হোৱা সমষ্টিটোৰ থুৰিবাৰী LP স্কুলৰ 190 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত EVMৰ বিজুতি ঘটে। ফলত প্ৰায় 2 ঘণ্টা ধৰি ভোটদান প্ৰক্ৰিয়া বন্ধ হৈ থাকে। ইয়াকে কেন্দ্ৰ কৰি দীৰ্ঘ সময়ৰে পৰা শাৰী পাতি থকা ভোটাৰৰ মাজত অসন্তুষ্টি দেখা যায়। থুৰিবাৰী LP স্কুলৰ লগতে টুকুৰাঝাৰতো 2টা EVMৰ বিজুতি ঘটে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।